ঋষভৰ 100টা পুত্ৰৰ প্ৰথম পুত্ৰটোৰ চাৰিত্ৰিক বৈশিষ্ট্য কি ক'লে? যে যিজনৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল, তেওঁ ডেকা কালতেই এই বিষয়ৰ যিবোৰ সুখ সেইবোৰ বিস্তা জ্ঞান কৰি তেওঁ তপোবনলৈ গৈ ভগৱন্তক আৰাধনা কৰিলে। কৰি কি কৰিলে? তিনি জন্মে পাইলা তেহু ভগৱন্ত গতি। মই অলপ আগতে আপোনালোকক উল্লেখ কৰি গৈছো যে ভগৱন্তই আমাক তিনিবাৰলৈকে জন্ম দিয়ে। তিনিবাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিস্তাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ। আমি তিনিবাৰতো যদি ঈশ্বৰৰ নাম এটা মুখলৈ আনিব নোৱাৰো, আমাৰ আৰু দেহ জন্ম নাপাওঁ, আমি তৰুতীৰ্ণ শিলা হ'ব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৰুতীৰ্ণ শিলা। মনত ৰাখিব কথাটো। গতিকে আমাক নিয়মৰ কথা কৈ আছে মাত্ৰ, যে সেই ভৰতে তিনি জন্মত ঈশ্বৰক আৰাধনা কৰি গতি পালে। আৰু নৱজন ভৈলা নৱবৰ্ষপতি, তাৰে 9জন 9খন দেশৰ ৰজা হ'ল। একাধিক 80জন ভৈল দ্বিজ প্ৰায়, 81 জন মানে ব্ৰাহ্মণ হ'ল দ্বিজ। থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই, তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে। মনত ৰাখিব কথাটো। আমাৰ বৈদিক যুগৰ পৰাই কৰ্মকাণ্ডী মানুহৰ সংখ্যা বেছি। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি থাকিব দেই, মনত ৰাখিব। কিন্তু আপোনালোকে কাহানিও ধৰ্মক নিন্দা নকৰিব। মহাপুৰুষে মানা কৰিছে। কি বুলি কৈছে? পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত, হৈব শান্ত চিত্ত সৰ্ব ধৰ্ম বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। এইটোৱে ভাগৱত ধৰ্ম। আৰু এইটোতে ভগৱন্তৰ কি আছে? মায়াটো জড়িত হৈ আছে। তেওঁ বেয়াৰ সংখ্যাটো, আন্ধাৰৰ সংখ্যাটো, আগমৰ সংখ্যাটো সদায় বেছি কৰি ৰাখে। ভগৱন্তৰ সৃষ্টিত দুটা পথ, এটা আগম, এটা নিগম, এটা দিন, এটা ৰাতি, এটা পোহৰ, এটা আন্ধাৰ, নাই? এটা বাওঁ, এটা সোঁ, এটা সকাম, এটা নিষ্কাম, এটা সগুণ, এটা নিৰ্গুণ। আমি কোন পথে যাব লাগিব? যিটো পথ আপুনি মই দূৰৰ কথা, বেদজ্ঞ পণ্ডিত, বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকালজ্ঞ ব্যাসেও চিনি নাপালে। যাৰ কাৰণে তেওঁ আগম পথেৰে সমাজক পৰিচালনা কৰিলে। যাৰ কাৰণে তেওঁ জীৱনটোতে অসুস্থতাত ভুগিব লগা হ'ল। আৰু তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে নাৰদ আহি গ'ল। নাৰদক দেখাৰ লগে লগে আচমনি কৰি মানে উদ্দেশ্য ব্যাখ্যা ক'লে। তেতিয়া নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিলে। তৎসত্বেও তুমি এনেকৈ মন মাৰি আছা কিয়, মোক কোৱা। তেতিয়া ব্যাসে কি ক'লে? দেৱঋষি নাৰদ, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে আঙুলিয়াই দিয়া। এই বাক্যশাৰত ব্যাসে আমাক কি শিকাইছে? যে আমি দাস্যত্ব ভক্তিৰ অধিকাৰী হ'ব লাগিব। ব্যাস নিজেও 24 অৱতাৰৰ অন্যতম অৱতাৰ, কিন্তু প্ৰাধান্য কাক দিলে? নাৰদক। নাৰদক প্ৰাধান্য দিলে। তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া। তাত তাৰ ভাৱনাটো কি আছে? দাস্যত্ব ভাৱনাটো তাত অন্তৰ্নিহিত হৈ আছে। অৰ্থাৎ আমাৰ দাস্যত্ব ভাৱ নাথাকিলে আমি আনক কেতিয়াও মান্যতা দিব নোৱাৰো। আমাৰ কিছুমান মানুহ অভিমানী, সেইকাৰণে নিজকে সদায় প্ৰতিষ্ঠা কৰিব বিচাৰে, আনৰ গুণক কেতিয়াও তেওঁ মান্যতা নিদিয়ে। সেইটো স্বভাৱ হ'ব নালাগে দেই। সেইটো স্বভাৱ আমি এৰিব নালাগে। গুণত পূজা, গুণীজনক আমি সদায় প্ৰেৰণা দিব লাগে, আগবাঢ়ি যোৱাত অৰিহণা যোগাব লাগে। তেতিয়া ভগৱন্তই আমাক ভাল পায়। কাৰো গুণে কাকো ঢাকি ৰাখিব নোৱাৰে, নিজৰ গুণত নিজে প্ৰকাশিত হ'ব। গতিকে নাৰদে আহি ব্যাসক সেই কথা আঙুলিয়াই দিলে যে নাৰদ বদতি শুনা মহামুনি ব্যাস
তুমি সে কৰিলা সবে জগতকে নাশ। তুমি জগতক বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে মানুহক প্ৰাণী বলি দিয়া শিক্ষা দিলা। ইয়াতকৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সমূলি। তোমাৰ কথা মতে মানুহ বিপথে গুচি গ'ল। আপোনালোকৰ জ্যোতিনগৰত কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত, কাৰোবাক আটাইতকৈ ধনৱন্ত, কাৰোবাক আটাইতকৈ জ্ঞানী কৰি পঠাইছে। আপোনালোকৰ গাঁৱৰ মানুহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ জ্ঞানী কোন, আটাইতকৈ বুদ্ধিয়ক কোন, আপোনালোকেহে জানিব। কিন্তু ভগৱানে কি কৈছে যে তোমাক যে মই জ্যোতিনগৰৰ ভিতৰত এজন আনতকৈ এটা বেছি প্ৰতিভা দি পঠিয়াইছো, এইটো মূল কাৰণ হৈছে যে তুমি সেই প্ৰতিভাটো মূল কামত ব্যৱহাৰ কৰিবা। তেতিয়া তুমি মোৰ পৰা পাই থাকিবা। য দদাতি স্ব প্ৰাপ্নতি। যদি আপুনি ভগৱানে দিয়া প্ৰতিভাটো যদি প্ৰয়োগত গণ্ডগোল লাগে, আপোনাৰ অৱস্থাও ব্যাসৰ দৰে হ'ব। এতিয়া ব্যাসে উপায় বিচাৰিলে। কোৱা দেৱৰ্ষি উপায়, উপায় এটা আছে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি ভগৱন্তৰ গুণ নাম প্ৰচাৰ কৰি দিয়া। আৰু তোমাৰ হাতেৰে ৰোৱা 17খন পুৰাণ ভাগৱত পুৰাণৰ দ্বাৰা নচ্ছাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তুমি নিজেই উভালি দিয়া। আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে অকুজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিলে এহেন্তে পণ্ডিত। গতিকে তোমাৰ বিৰোধ কৰিবলৈ গ'লে মানুহে মোক উপহাস কৰিব, এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল। গতিকে তুমি এতিয়া নিজৰ হাতেৰে ৰোৱা পুলিকেইটা নিজে উভালি দিয়া। 17খন পুৰাণত আগম পদ দি থৈ গ'ল। মনত ৰাখিব কথাটো। ব্যাসে আগম পদ দিলে। আগমৰ মানে পথৰ মতে আমি কি কৰিব লাগে যে মানুহ নামৰ উপাধিটো পোৱাৰ লগে লগে আমাৰ 5টা ধাৰ লাগি আহে। 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগে। এয়া আগম মত, ব্যাসৰ আগম শাস্ত্ৰৰ মত। আজি আমাৰ 17খন পুৰাণৰ মতে চলা মানুহৰ সংখ্যা বেছি। মনত ৰাখিব দেই। ভাগৱত পুৰাণৰ মতে চলা মানুহৰ সংখ্যা কম। এইটো পৃথিৱী থকালৈকে হৈ থাকিব। মনত ৰাখিব কথাটো। তাৰ কাৰণে আপোনালোকে মূৰ গৰম নকৰিব দেই। মাত্ৰ আপোনাৰ মোৰ দায়িত্ব কি যে আপোনাৰ মোৰ চকুৰ আগত ভাগৱত ধৰ্মৰ বিপৰীতে কোনোবা গৈছে নেকি আপুনি আঙুলিয়াই থৈ যাব। আপুনি মোৰ কোনো পৰিয়াল নহয়, মোৰ কোনো বংশ নহয়, মোৰ কোনো সমাজৰ মানুহ নহয়, মোৰ কোনো ধৰ্ম মানুহ নহয় বুলি আপুনি দেখা ভুলটো নোকোৱাকৈ নাযাব। আপুনি যদি দেখিও নকয় তেতিয়াহ'লে আপুনি তাৰ অংশীদাৰ হ'ব, শ্বেয়াৰ হোল্ডাৰ। কোনোবাই ভুল কৰিব তাৰ পাপৰ অংশীদাৰ আপুনি হ'ব যদি তাক আপুনি আঙুলিয়াই থৈ নাযায়। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপোনাৰ পূৰ্ব পুণ্যও নষ্ট হৈ যাব। কিন্তু আপুনি আঙুলিয়াওঁতে মনত ৰাখিব আপোনাৰ মতেদি নহ'ব। কাৰণ আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মতটো আপোনাৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে। আমি নিজা মতেৰে কেতিয়াও সমাজত প্ৰতিষ্ঠিত হ'বলৈ যাব নালাগে। কিন্তু আজি আমাৰ তাতে তেনেকে যোৱা মানুহৰ সংখ্যাই বেছি। মোৰ মতটোৱে মানি ল'ব লাগিব, ময়ে সঁচা বাকীবোৰ মিছা, এইটো ভাৱত থকা মানুহৰ সংখ্যা বেছি। কিন্তু আমাৰ গুৰুজনে কৈছে তোমাৰ মতটো আনৰ গ্ৰহণযোগ্য নহ'বও পাৰে, কিন্তু মই যিটো মত ভাগৱতত দি থৈ আছো সেইটো সাৰ্বজনীন সনাতন। গতিকে ভাগৱতৰ মতেৰে আঙুলিয়াই থৈ যাওক, আপুনি নিজৰ মতেৰে নকব। ভাগৱত হৈছে সাৰ্বজনীন সনাতন। ই জগতবাসীৰ কাৰণে, কেৱল অসমৰ বা ভাৰতৰ মানুহৰ কাৰণে নহয়। তেওঁ জন্মহে ল'লে অসমত শংকৰদেৱে, কিন্তু তেওঁ ধৰ্ম বিশ্বজনীন। তেওঁ কি বুলি আহ্বান জনাইছে, উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। তেওঁ উবা অসমৰ মানুহ, ভাৰতৰ মানুহ, উবা সংঘ অনাসংঘ বুলি কোৱা নাই, বিশ্ববাসীক তেওঁ আহ্বান জনাইছে। যাৰ মত শুনি মহামানৱ মহাত্মানে মন্তব্য দিছে কি বুলি, হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু,
Nowadays, the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গ'ল, পৃথিৱীত কোনো গুৰুৱে দিব পৰা নাই বুলি মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে। আৰু সেইজন অসমৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে। কি বুলি? Assam is indeed fortunate, for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলো, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গৈছে। মনত ৰাখিব কথাটো। গতিকে আমি গুৰুজনাৰ দৰ্শনেদি আঙুলিয়াই থৈ যাওক, তেতিয়া আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। যদি আপুনি নিজৰ মতেৰে যায়, তেতিয়াহ'লে আপুনি ঈশ্বৰৰ অপ্ৰিয় হৈ যাব। তেতিয়া নাৰদে ব্যাসে ক'লে উপায় এটা আছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে ধ্যানত বহিল আৰু কৃষ্ণক দেখা পালে। কেনেকৈ? বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ বৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাবন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে, কিন্তু পদ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিবৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি কোন পথে যাব লাগিব? যে ব্যাসে দেখিলে বাওঁ পথে গ'লে বান্ধি পেলাইছে। আমি যদি আগম পথেদি যাওঁ, তেতিয়া আমি এই সংসাৰ চক্ৰত বান্ধ খাই ঘূৰি থাকিব লাগিব, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। যদি নিগম পথেৰে যাওঁ, অৰ্থাৎ ভাগৱতৰ মতেদি যাওঁ, তেতিয়া আমি মুক্ত হ'ব লাগিব। এতিয়া ইয়াত সেই কথাটো আমাক দেখুৱাইছে যে তিনি জন্মে পাইলা তেহু ভগৱন্ত গতি, আৰু নৱজন ভৈলা নৱবিপতি, একাদিশ 80 জন ভৈলা দ্বিজ প্ৰায়। 81 জনেই কৰ্মকাণ্ডী, 9 জন নৱদ্বীপৰ অধিপতি, 9 জন সিদ্ধ পুৰুষ, 9 9 18 আৰু ভৰতক লৈ 19, বাকী 81 জন কৰ্মকাণ্ডী। থাকিল লোকত কৰ্ম কাণ্ড পৰ্বতাই, আছে আৰু থাকিব। মনত ৰাখিব কথাটো। ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন, ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। 9 জনে কেৱল ঈশ্বৰৰ কথা কৈ ফুৰে। সবে দিগম্বৰ আত্মা বিদ্যা বিশাৰদ, এই 9 জনক দিগম্বৰ বুলি কৈছে। দিগম্বৰ মানে আমাৰ কাপোৰ নোহোৱা উলংগ। কিন্তু মহাপুৰুষ শংকৰদেৱে ইয়াত এই 9 জনক যি দিগম্বৰ শব্দটো প্ৰয়োগ কৰিছে, সেইটো আমি ভবা কাপোৰ নোহোৱা উলংগ কথা কোৱা নাই দেই, মনত ৰাখিব। সেইকাৰণে আমি ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব। মনত ৰাখিব কথাটো। কি কি প্ৰকাৰে কৰিব লাগিব? শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই 5 প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নাজানে, ভাগৱতৰ অৰ্থই নি আপোনাক কৰবাত পেলাই দিবগৈ। এতিয়া ইয়াৰ এই অৰ্থটো আপুনি যদি আমি ভবা মতে ব্যাখ্যা কৰে, তেতিয়াহ'লে আমাৰ অৰ্থ ভঙা ভুল হৈ যাব। ইয়াত কিন্তু কি বুলি কৈছে যে ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী নৱজন, ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ, সবে দিগম্বৰ আত্মা বিদ্যা বিশাৰদ। তেওঁলোক দিগম্বৰ বুলি কৈছে। এনে দিগম্বৰ আবিধানিক অৰ্থ উলংগ, কাপোৰ নোহোৱা। কিন্তু কাপোৰ নোহোৱা আমাৰ যিমান জ্ঞানী মানুহ আছে, যিমান ভক্ত আছে, যিমান মানে সিদ্ধ পুৰুষ, চব দিগম্বৰ বুলি কৈছে ভাগৱতৰ মতে। এতিয়া এই দিগম্বৰ শব্দটো যদি আমি কাপোৰ নোহোৱা অৰ্থত প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আমাৰ ভুল কৰা হ'ব। গতিকে দিগম্বৰ সম্পৰ্কে ভগৱন্তই প্ৰথম শিক্ষা কাক দিছিল? শিৱক দিছিল। জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ 6, মহেশ্বৰ আগত কহিলা কৃপাময়, বুজিয়া ভক্তিৰ তত্ত্ব দেৱ মহেশ্বৰ, হৰিক হৃদয়ে ধৰি ভৈলা দিগম্বৰ, এতে কতে হৰিৰ ভকত যিটো হয়, মন তাৰ দিগম্বৰ হুবেক নিশ্চয়। মনত ৰাখিব কথাটো।
আমাৰ মনৰ দিগম্বৰ অৰ্থাৎ কোনো মায়া নোহোৱা ভাৱ আমাৰ অন্তৰলৈ মনলৈ আহিব লাগিব। আপোন পৰ চুত বৰ উচ্চ নিচ ধনী দুখীয়া এইবিলাক হ'ল মায়া। এইবোৰ অনিত্য অশাশ্বত। এইবিলাক ভাৱনাই যদি আমাৰ মনত প্ৰভাৱ পৰে আপুনি কেতিয়াও শুদ্ধ ভক্তি কৰিব নোৱাৰিব, শুদ্ধ ধৰ্ম আচৰণ কৰিব নোৱাৰিব। গতিকে আপুনি এই মায়া ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। সেইকাৰণে আত্মা বিশাৰদ বুলি কৈছে, তেওঁলোকে আত্মজ্ঞানী। গতিকে অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ কাক বুলি দিগম্বৰ কেনুৱা লক্ষণ, ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় যাক বুলি দিগম্বৰ লোৱা পৰিচয়। চাৰিও দিশক মানি বেক অলংকাৰ কুণ্ডল মুকুতাৰ মণি মুকুতাৰ হাৰ, শূন্যক মাতিব পুষ্প সুগন্ধি চন্দন আকেশে বুলিয়া জানা দিগম্বৰ লক্ষণ। পৰম ব্ৰহ্ম নাম কৃষ্ণ কৰিব স্মৰণ ৰামকৃষ্ণ নামেহে দিগম্বৰৰ লক্ষণ। অৰ্থাৎ আমি সকলো সময়তে ঈশ্বৰৰ নাম মুক্ত মনে কব পৰা যিটো আমাৰ ভাৱ, সেইটোৱে হৈছে দিগম্বৰ। আজি আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে ডাঙৰকে কৃষ্ণ বুলি কবলৈ লাজ কৰে, কেনেবাকে কলেও ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি বুলি। আজি তাৰিখত আমাৰ কৃষ্ণ বুলি কবলৈ লাজ কৰা মানুহৰ সংখ্যা বেছি। মানুহৰ জন্ম পাই যদি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি মুক্ত মনে কোৱাৰ পৰা আমি নিজক অতৰাই ৰাখো, আমি কেতিয়াও দিগম্বৰ হব নোৱাৰিম। মনত ৰাখিব কথাটো। মনৰ মায়া শূন্যতা ভাৱ, আমি মুক্ত মনে ঈশ্বৰৰ কথা কব পৰা যিটো আদৰ্শ, সেইটো হৈছে দিগম্বৰ পথ। এইটো তেওঁলোকে অৱলম্বন কৰিছিল। সবে দিগম্বৰ আত্মা বিদ্যা বিশাৰদ দাসম্বাৰৰ নাম শুনা ভূঞা নিশবত। তেওঁলোকৰ নামকেইটা শুনা: কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন অবিশুদ্ধ শুদ্ধ ৰমিল চমস কৰ ভাজন নৱম এহি নৱ সিদ্ধ হৰি ভকত পৰম। এইকেইজন হল পৰম ভকত। ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ সবে নাৰায়ণময় দেখে নিৰন্তৰ। মানে এই স্থূল সূক্ষ্ম গোটেই জগতখন তেওঁলোকে ঈশ্বৰময় দেখে, সেইকাৰণে তেওঁলোক জীৱন্ত মুক্ত। বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত। এয়াই হৈছে আমাৰ ভাৱনা হব লাগে। সকলোতে ঈশ্বৰক আমি প্ৰহ্লাদৰ দৰে দেখিব পৰা হব লাগে। গতিকে এই ভাৱনাটো আমাৰ মনলৈ আহিব লাগিব। কিন্তু আপোনাতো হন্তে নুহে বেটিৰত দেখিয়া ভ্ৰমন্ত সবে জগত যতে। সকলোকে নিজৰ আত্মা জ্ঞান কৰে কাৰণে গোটেই জগতত তেওঁলোকে বিচৰণ কৰি ফুৰে। সুৰ সিদ্ধ খাদ্য যক্ষ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চাৰণ বিদ্যাধৰ। সকলো ঠাইত তেওঁলোকে মুক্ত মনে গতি কৰিব পাৰে। সৰ্বদা ভ্ৰমীয়া ফুৰে দাসম্বাৰক পুৰে। সকলো ঠাইলৈকে তেওঁলোকে মুক্ত মনে যায়। গমন কৰন্ত নিত গোলোক নগৰে। সদায় কিন্তু গোলোকলৈ যায়। গো মানে বেদ, বেদ মানে জ্ঞান, ঈশ্বৰৰ জ্ঞান প্ৰচাৰৰ ঠাইলৈকে তেওঁলোকে সদায় যায়। এয়া আজি আমাৰ গোলোক হৈ আছে। আমি ঈশ্বৰৰ জ্ঞান আলোচনা কৰি আছো। এয়া ব্ৰহ্মাৱৰ্ত হৈ আছে, ব্ৰহ্মৰ চিন্তা আমি কৰি আছো। এই ধৰণেৰে আমাৰ কিছুমান ঠাইৰ বৰ্ণনা ভাগৱতে দিছে। এইখিনিকে আমাক কৈছে এয়াই হৈছে দিগম্বৰৰ লক্ষণ। অৰ্থাৎ যাৰ মনত কোনো উচ্চ নিচ আপোন পৰ ভাৱ নাই, তেওঁ সকলোলৈকে গতি কৰাত কোনো বাধা নাই, এই কথাটো কৈছে। ইয়াৰ পিছৰ পদে কি কব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। যে ভৈৰৱ কীটাৰ্য পদৰ ৰেণু পায়া আমি জানিলো আদিক্ষেপ মুঠ তুষ্ট কৃষ্ণ স্বামী। এই নজন সিদ্ধ পুৰুষ যেতিয়া তেওঁৰ সভাত আহি বা যজ্ঞস্থলীত উপস্থিত হল, তেতিয়া নিমিৰজাই কৈছে যে পৰম কীটাৰ্থ হলো। যদি নৰতনো ইটো ক্ষণিক অঠি তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। যে মানুহৰ শৰীৰটো যদি খন্তেকীয়া, কিন্তু ই বৰ দুৰ্লভ। মানুহ জন্ম পোৱাটো বৰ দুৰ্লভ। তাহাঁতো দুৰ্লভ মানুহ ভকতৰ সংগ, তাতকৈও দুৰ্লভ মানিছো ভক্তৰ সংগ পোৱাটো। লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। যে আজি সেই সুযোগ মই পালো যে তোমালোকৰ দৰে মানে সিদ্ধ পুৰুষক মোৰ আজি এই যজ্ঞস্থলীত মই পালো। এইটো মোৰ কাৰণে পৰম আনন্দৰ বিষয়। সবাৰো পাৱত পৰি পশু প্ৰাণী পাতে কোনো আত্যন্তিক সুখ কহিও আমাতে। তোমালোকৰ চৰণত
প্ৰণিপাত জনাই সেৱা কৰিছো। তোমালোকে এতিয়া মোক কোৱা, আত্যন্তিক সুখ কাক বুলি কয়? অসাৰ সংসাৰ আটো কিছু নাহি সিদ্ধ, ভকতৰ সংগ অনুক্ষণে নৱ নাহি সিদ্ধি, ভকতৰ সংগ অনুক্ষণে নৱনিধি। এই সংসাৰ অসাৰ, ইয়াত কোনো সিদ্ধি নাই, কিন্তু ভকতৰ সংগই আমাক নৱৰত্ন প্ৰদান কৰে, নবিধ ৰত্ন লাভ কৰাত আমাক সহায় কৰে। কোনোবা ৰহস্য ধৰ্ম পঢ়িও তাক, জাতৰ তুষ্ট হুইয়া কৃষ্ণে দেন্ত আপোনাক। যে ৰহস্য ধৰ্ম কাক বোলে? যিটো ধৰ্মত ভগৱন্ত সন্তুষ্ট হৈ আপোনাক দি দিয়ে, নিজকে দি দিয়ে। তাকো জানিবাকো যদি যোগ্য হওঁ আমি, এইখিনি কথা জনাৰ যদি আমাৰ যোগ্য আছে বুলি ভাবা, তেবে কহি উক বোলো সবাকো প্ৰণামী। তোমালোকক প্ৰণাম জনাই কৈছো, তোমালোকে এইটো কথা মোক কোৱা। কোনো ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোনো মায়া কোনোবা উপায়ে তৰে তাক। যে ভাগৱত ধৰ্ম কি আৰু মায়া কি, আৰু কি প্ৰকাৰে মানুহ মায়াৰ পৰা হাত খাব পাৰি। কাকো বুলি ব্ৰহ্ম কৰ্মযোগ কাৰ নাম। যে ব্ৰহ্ম কাক বোলে? কৰ্মযোগ কাৰ নাম। অৱতৰি কেশৱে কৰন্ত কোনো কাম। ভগৱন্ত যুগে যুগে অৱতাৰ ধৰি কি কাম কৰে? কোনো যুগ ধৰ্ম অভক্তৰ কেন গতি। যে যুগ ধৰ্ম কি আৰু অভক্তৰ গতি কি? এহি নৱ গোটা প্ৰশ্ন পুছিলা নিৰ্পতি। এই 9জন সিদ্ধ পুৰুষক পাই এই 9টা প্ৰশ্ন কৰিলে। নাৰদ বদতি শুনা বসুদেৱ সন্ত, এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত। হে বসুদেৱ, এই ধৰণে যেতিয়া নিমি ৰজাই 9জনক প্ৰশ্ন কৰিলে, শুনি সিদ্ধ সবে মহা প্ৰীতিক লভিলা। তেওঁলোকে পৰম আনন্দিত হল। ঋতিজ সদস্য নিৰ্পতিক প্ৰশংসিলা। আৰু ঋতিজকে প্ৰমুখ কৰি ৰজাই তেওঁলোকক নিৰ্পতিক তেওঁ প্ৰশংসা কৰিলে। নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে। এতিয়া 9জন সিদ্ধ পুৰুষে 9টা প্ৰশ্নৰ উত্তৰ অনুক্ৰমে দিবৰ কাৰণে আগবাঢ়িলে। আত্যন্তিক সুখ কবি কহিলা প্ৰথমে। যে আত্যন্তিক সুখৰ সম্পৰ্কে প্ৰথমতে কবি সিদ্ধই কলে। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনা মহাৰাজক কথা সাৰতৰ। যে তুমি এতিয়া সাৰ কথা শুনা। যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহদশে আকুল সদায়। এই ৰজা, যি মানুহ সদায় পুত্ৰ আৰু নিজৰ দেহতে মুগ্ধ হৈ থাকে, সিজনৰ একো কালে নুগুচয় ভয়, যাৱে কৃষ্ণ পাদম বুজে সেৱা নকৰে। যেতিয়ালৈকে কৃষ্ণৰ চৰণত সেৱা নজনায়, তেতিয়ালৈকে মানুহ মৃত্যু ভয়ৰ পৰা মুক্ত হব নোৱাৰে। কৃষ্ণ পদ সেৱাতে গুচে ভৱ দুখ, আকেশে বুলয় ৰাজা আত্যন্তিক সুখ। আমি কৃষ্ণৰ পদ সেৱা যেতিয়া আমি কৰিম, আমি আত্যন্তিক সুখৰ অধিকাৰী হ'ম। সেইকাৰণে আমি প্ৰত্যেক দিনাই ঈশ্বৰৰ কথা কোৱা, শুনা, গোৱাৰ কামত আমি অন্তত আত্মনিয়োগ কৰিব লাগিব। কেনেকৈ? এক ক্ষণ, বেছি সময় নহয় দেই। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। এক ক্ষণ মানে 4 মিনিট। আমি দৈনন্দিন 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় আমি যাতে ঈশ্বৰৰ কথা শুনা, কোৱা বা গোৱাৰ ওপৰত আমি দিব পাৰো, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তেতিয়াহলে আমাৰ মানুহৰ জন্ম ধৰাৰ সাৰ্থকতা হব। কিন্তু আমি বাস্তৱত যদি চাওঁ, দেখা পাম আমাৰ সমাজত এনেকুৱা বহু মানুহ আছে, যাৰ 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, কবলৈ, গাবলৈ সময় নাই। যাৰ কাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি, একবিনে নহক দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে ময়ে একেটাই, কিন্তু মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে ময়ে সখী। অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয় বাৰু? আমি তেওঁৰে অংশ জীৱ হয়নে নহয়? তোমাৰে সেই অংশ আমি যত জীৱ যাত
তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। এতিয়া তেওঁ মায়াই পাই আমি তেওঁৰ কথা শুনিবৰ কাৰণে সময় উলিয়াব নোৱাৰো। সেইকাৰণে কৈছে সাৰথিৰ কহ ভেদ লোৱা তাৰো পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাৱতী ৰথ কোনো চলাবে সাৰথী। এই অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো, সকলো সময়তে মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আমি এতিয়া বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈ গৈছো, যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছো, কাণেৰে শুনিছো, মুখেৰে খাইছো, হাতেৰে কৰিছো, ভৰিৰে গৈছো, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছো। সেইজনৰ কথা যাৰ শুনিবলৈ, কবলৈ, গাবলৈ, যাবলৈ যাৰ সময় নাই, তাৰ সেই দেহ ৰথখন ভালকে নচলিব। কি হব? ঘূনে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ত, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে আক্ৰমণ কৰিছে, তাৰ কাৰণে আমাৰ ভাগৱতে মনক দায়ী কৰি থৈছে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমি নাখাবলগীয়া খাইছো, নকৰিবলগীয়া কাম কৰিছো, নাযাবলগীয়া ঠাইলৈ গৈছো, যাৰ কাৰণে দেহে শাস্তি ভুগিব লগা হৈছে। কিমান? 84 নৰক। নৰক মানে দুখ যন্ত্ৰণা। আমাৰ এই দেহতে 84 নৰকৰ এটা মানে দাৰ্শনিক পণ্ডিতে এটা হেৰি দিছে, আমাক এটা নমুনা দিছে। কি বুলি? যে আমাৰ প্ৰত্যেকৰ শৰীৰটো নিজৰ নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়। আমাৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকে থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল, অৰ্থাৎ নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা চুলি সৰা ওকণি উফি হোৱালৈকে, এই বাকী সকলক মানে কি হব? অৰ্শ, গুল্ম, পিত্ত, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ ইত্যাদিৰে সৈতে আমাৰ এই দেহতে আমি ভোগ কৰিব লাগিব। সেইকাৰণে অৰ্জুনক কৈছে, তুমি মন সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহলে মানৱ ধৰ্ম জন্ম পোৱাৰ সাৰ্থকতাটো নহব। এই দাবী কৰাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে। কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক সংযম কৰিব? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে। কৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা পথখনত বহি আছে, এতিয়া যোৱালৈকে বহি থাকিব। ঘৰত অকলে এনেকৈ পথ এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহাইছে? কিয় বহিছে? আমাৰ বেদে কৈছে পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে অনুৰাগ লৈ পেলাই বহিছে। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব: ৰতি, প্ৰীতি, শান্তি, ভক্তি, মুক্তি। এনে আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰ মুক্তি। আমি এই অভ্যাসটো আমি কৰিব লাগিব। এই অভ্যাসৰ মাজলৈকে আমি নিজক আনিব লাগিব, আমাৰ উঠি অহা প্ৰজন্মক আমি আনিব লাগিব। তেওঁলোককো আনি আমি ডেকা গাভৰু বিলাকক, আপোনালোকৰ জ্যোতিনগৰত যিবোৰ BA পাছ, MA পাছ, মাষ্টাৰ ডিগ্ৰী লৈ ল'ৰা ছোৱালী আছে, তেওঁলোকক আমি এই নামঘৰলৈ আমন্ত্ৰণ কৰি সাপ্তাহিকভাৱে হওক, বছেকীয়াভাৱে হওক, মাহেকীয়াভাৱে হওক,
আমি ভাগৱত চৰ্চাৰ মাজলৈকে আনিব লাগিব। তেওঁলোকক আমি পঢ়িবলৈ ব্যাখ্যা কৰাৰ সুবিধা আমি দিব লাগিব। তেতিয়া তেওঁলোকে আজি বহুত মাষ্টাৰ ডিগ্ৰীধাৰী ল'ৰাই শাস্ত্ৰ ভাগৱত পঢ়িবলৈ ভয় কৰে। কিয়? কোনোবাই কয় সুৰ নাজানো, কোনোবাই কয় অৰ্থ নাজানো, বিভিন্ন কাৰণত তেওঁলোকে আগবাঢ়ি অহা নাই। গতিকে তেওঁলোকক আমি আগভাগ দিব লাগিব। আমি উঠি অহা প্ৰজন্মক যেতিয়ালৈকে আধ্যাত্মিকমুখী কৰিব নোৱাৰিম, তেতিয়ালৈকে আপুনি বিচৰা সুখ আৰু শান্তি লাভ কৰিব নোৱাৰিব। গতিকে আমাৰ মহাপুৰুষৰ এই আদৰ্শৰে আমি এই নামঘৰলৈকে আমি উঠি অহা প্ৰজন্মক আমাৰ এই ভাগৱতমুখী নকৰা পৰ্যন্ত আমি অশান্তিতে ভুগি থাকিব লাগিব। গতিকে তেওঁলোকক আমি আনিবই লাগিব। এই তথ্য দিছে এতিয়া ভাগৱত ধৰ্ম কথন নামাকৰণৰ সৈতে পৰৱৰ্তী পদে কি কৈছে আমি আকৌ আলোচনা হৈ আমাৰ কৃতকাৰ্য হয়। গতিকে তেওঁলোক 9জন একেবাৰে জ্বলন্ত উজ্জ্বল মূৰ্তি লৈ তাত উপস্থিত হোৱাৰ লগে লগে সকলোৱে মান সন্মান জনাই নিমি ৰজাই ক'লে যে তোমালোকৰ পদধূলিয়েই মোৰ আজি যজ্ঞ পূৰ্ণ কৰিলে। অৰ্থাৎ ভকতৰ পদধূলি পৰাৰ লগে লগে আমাৰ গৃহখন পবিত্ৰ হৈ যায়। কাৰণ ভকতৰ মুখত সদায় ঈশ্বৰৰ নাম নিশ্চিত হয়। আনকি ভকতৰ পদধূলিয়ে স্থাৱৰ গংগা গয়াকাশীকো মানে শুদ্ধ কৰে। আমাৰ ভাগৱতৰ মতে আজিৰ তাৰিখতো আমাৰ বহু লোকে যে গংগা গয়াকাশীত স্নান কৰিলে মুক্তি পায় বা পাপ বিনাশ হোৱাৰ এটা জনবিশ্বাস আজি পৰ্যন্ত মানুহৰ গাত আছে। কিন্তু আমাৰ গুৰুজনাই ভাগৱতৰ দৰ্শনৰ মাজেদি কৈছে যে আজিৰ তাৰিখত আমি কোনোবাই যদি গংগা গয়াকাশীত আমি পুষ্কৰত যদি গা ধুওঁ, তেতিয়া গাৰ মলিটোহে আঁতৰ হ'ব, মনৰ মলি আঁতৰ নহয়। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আমাৰ বাহিৰৰ মলিবিলাকহে আঁতৰ হ'ব, কিন্তু সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে। হেন সাধু সেৱা নকৰিব কোনো নৰে। গতিকে আমি আজিৰ তাৰিখত যদি এই সাধুৰ সংগত সেৱা জনাওঁ, তেতিয়া উদ্ধৱক যাবৰ সময়ত কৈছে মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম। আমাৰ তোমাৰ জীৱনশৈলীৰ সকলো দিশ মই ব্যৱস্থা কৰি থৈ আহিছোঁ। পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি এইখন আমাৰ পুণ্যভূমি। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আৰু ভকতে য'ত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব সেইকণে দ্বিতীয় বৈকুণ্ঠ, সেইকণে সত্ৰ। প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰোধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ সকলো পাপ মই নাশ কৰি দিম। এতিয়া পাপৰ সংজ্ঞা মই অলপ আগতে দিছিলোঁ যে আমাৰ যিবোৰ বেয়া বুদ্ধি, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া ভাৱ, এইবিলাকেই পাপ। আমাৰ কুসংস্কাৰ, অন্ধবিশ্বাস, আজি আমাৰ সমাজত বহুতে মানে পৰম্পৰাকে ধৰ্ম বুলি মানি আহিছে, কুপৰম্পৰা। মহাপুৰুষ শংকৰদেৱে কৈছে যে পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰাটো হৈছে এটা এটা সময়ত মানি চলা নিয়ম। আমাৰ ইতিহাসেও এই কথা স্বীকাৰ কৰিছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, যেতিয়া মানুহৰ পানী ফিল্টাৰ নাছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে ক'ত আছিল? পৰ্বতৰ গুহাত। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল। জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল। পানী ফিল্টাৰ নাথাকোতে
পুখুৰী নদীৰ পানী খাইছিল, আজি জানো খাব? নাখায়। সেইকাৰণে শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। এই পৰম্পৰাকে যিবিলাকে ধৰ্ম বুলি মানিছে সেইটো পাপ, সেইটো এটা পাপ, সেইটো এটা দুখ। গতিকে মহাপুৰুষ শংকৰদেৱে কৈছে যে সব পৰম্পৰা আমি মানিবও নালাগে, সব পৰম্পৰা এৰিবও নালাগে। যিটো পৰম্পৰাত আমাৰ বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আছে, বিজ্ঞান আছে, এইটো শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে এই পৰম্পৰা আমি মানি চলিব লাগিব। যিবিলাকত এইবিলাক নাই সেইবিলাক আমি ত্যাগ কৰিব লাগিব। গতিকে ভাগৱতৰ মাজেদি কেৱল নীতি শিক্ষা দি আছে। এতিয়া 9 জনৰ প্ৰতি 9টা প্ৰশ্ন সুধিলে, আত্যন্তিক সুখৰ সম্পৰ্কত প্ৰথম প্ৰশ্ন কৰিলে আৰু কবি সিদ্ধই তাৰ উত্তৰটো দিলে। বাকী ধৰ্ম, মায়া, ভক্তি কি এইবিলাক প্ৰশ্ন আমাৰ পৰৱৰ্তী পৰ্যায়ত দিব। এতিয়া আত্যন্তিক সুখৰ সম্পৰ্কে কৈছে যে যিবিলাক মানুহে পুত্ৰৰ দ্বাৰা দেহ গেহতে আত্মনিয়োগ কৰি থাকে, এইটোকে সঁচা বুলি ভাবে, তেওঁলোক কেতিয়াও মৃত্যুৰ ভয়ৰ পৰা আঁতৰ হ'ব নোৱাৰে। যেতিয়ালৈকে ভগৱন্তৰ চৰণত আমি ভক্তি বা সেৱা পূজা নকৰিম। গতিকে কৃষ্ণৰ ভক্তিয়েহে আমাক এই মানে বিনাশী ভয় পৰা মুক্ত কৰিব পাৰিব। সেইকাৰণে আমাৰ আজিৰ দৰে আমি ভক্তি মাৰ্গত যাতে আমি উঠি অহা প্ৰজন্মক পথ প্ৰদৰ্শন কৰিব পাৰোঁ, আমি যাতে দি থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব। আৰু মূল বিষয়বস্তু ভাগৱত ধৰ্ম, যিটো আমাৰ প্ৰত্যেকৰে জনা দৰকাৰ। এই অধ্যায়তে আমি আলোচনা সামৰি আমি যিহেতু যাবও লাগিব, গতিকে এতিয়া ভাগৱত ধৰ্ম কথন নামাকৰণৰ সৈতে আমাক ভাগৱতৰ মাজেদি কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। কৈছে কহো আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমঋষি পূৰ্বত আপুনি নাৰায়ণ। যে ভাগৱত ধৰ্মৰ বিষয়ে পূৰ্বতে ভগৱন্ত স্বয়ং নাৰায়ণেই এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে। ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। ঋষিবিলাকৰ মুখেদি আন ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে নানা ঋষিৰ নানা মত, নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব পৰা নাছিল। কোনে কৰিলে? যিটো ধৰ্ম তেওঁ নিজৰ মুখেদি কৈ থৈ গৈছে। কহিলা আপোন মুখে নিজ ধৰ্ম যত। যে স্বয়ং ভগৱানে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কি ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'ব পাৰিম, সেই বিষয়ে তেওঁ নিজৰ মুখেদি কৈ গৈছে। সেই হৈছে ভাগৱত ধৰ্ম, সেই হৈছে ভক্তি ধৰ্ম, আৰু সেই হৈছে নাম ধৰ্ম। ই শাশ্বত, ই সনাতন। বাকীবিলাক ধৰ্ম এটা এটা যুগৰ কাৰণে প্ৰচাৰ কৰি থৈছো। সত্য যুগত কেৱল ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰক কীৰ্তন বিনাই আৰু নাহিকে দুজা। আমাৰ কলি যুগৰ ধৰ্মটো হৈছে সনাতন। আনকেইটা যুগত যুগ ধৰ্ম আছে যদিও নামক এৰি যুগ ধৰ্মটো পূৰ্ণ কৰিব পৰা নাছিল। সত্য যুগত ধ্যান কৰিছিল সঁচা, কিন্তু ধ্যানৰ অন্তত 10টা নাম ললেহে ধ্যানটো পূৰ্ণ হৈছিল। মাধৱদেৱে নাম মালিকাত এই কথা কৈছে, সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফলক কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেবেহে পাৱই। সত্য যুগত ধ্যান আছিল সঁচা, কিন্তু ধ্যানৰ অন্তত 10টা নাম ললেহে ধ্যানটো পূৰ্ণ হৈছিল। গতিকে নামত সনাতন ৰূপে দেখুৱাই আছে। নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানা ভাৱে যজ্ঞে যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেবেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত যজ্ঞ আছিল, নিয়ম নীতি মানি কৰিছিল, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ললেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল। নামত সনাতন ৰূপে ৰাখিছে। দাপৰ যুগত নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে, দাপৰত হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন একে সাংগ কৰে পূজাত, তেবেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে দাপৰ যুগত বহুত তন্ত্ৰ মন্ত্ৰই পূজা কৰাৰ পিছত ভগৱন্তৰ 12টা নাম ললেহে
পূজাটো পূৰ্ণাংগ হৈছিল। গতিকে এই তিনিটা যুগত দুটা নিয়ম, ধ্যান আগ নাম পাছ, যজ্ঞ আগ নাম পাছ, পূজা আগ নাম পাছ। কিন্তু কলি যুগৰ মানুহক মহাপুৰুষে ধন্যবাদ জনাইছে কি বুলি? ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। গতিকে কলি যুগত আন সব ধৰ্মবিলাক ঠেলা মাৰি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে। কিয়? আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে আন ধৰ্মবোৰ কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেষে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। গতিকে এতিয়া কলি যুগৰ মানুহে নাম ললে হব। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম, তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম কেৱলভ্যতি। আগৰ গীতা যুগত তৎ যত যাগযজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে কেৱল নাম ললেই সেই ফলৰ অধিকাৰী হয়। গতিকে কলি যুগৰ মানুহক ভাগ্যৱান বুলি কৈছে। যাকো জানি মহা মোৰো জানা সুখে তৰে, অজাতি পাতকী যাকো জানিলে নিষ্ঠৰে। মহাপাতকীও নাম ললে তৰি যাব পাৰে। পৰম ভকত যাকে নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নিৰ্পতি। যে যিটোৰ প্ৰতি ভকতসকল সদায় অনুৰাগী, সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে নাম ধৰ্ম। কৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰু নাহি কয় ভয়। ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে আৰু আমাৰ কোনো ভয় কৰিবলগীয়া নাথাকে। কৰ্ম নকৰিলাতো সমস্তে পুণ্য হয়। কোনো যাগযজ্ঞ পূজা পাতল নকৰিলে নাম ললে সেই পুণ্যৰ অধিকাৰী হয়। উপজয় আপুনি দেখা ভকতিৰ বল, এইটোৱে হৈছে ভক্তিৰ মহিমা। আন ধৰ্মে তন্ত্ৰ মন্ত্ৰে ছিদ্ৰ বহু হয়, আন ধৰ্মবিলাকত তন্ত্ৰ মন্ত্ৰ কৰোঁতে বহুত ছিদ্ৰ হয়। এই কথাটো ষষ্ঠ স্কন্ধ ভাগৱতত দস্তা ঋষিয়ে দেখুৱাই থৈ গৈছে যে এবাৰ ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ গুৰু বৃহস্পতি স্বৰ্গ এৰি গুচি গল। যোৱাৰ লগে লগে স্বৰ্গত অথন্তৰে দেখা দিলে। ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে। ব্ৰহ্মাই কলে পুনৰ তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত সদ্যহতে মানে দস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপকে তুমি গুৰু মানি ৰাজ্য চলাই থকা। ব্ৰহ্মাৰ পৰামৰ্শ মতে দস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি ইন্দ্ৰই মানে গুৰু মানি চলাই আছে। কিন্তু দস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপৰ এটা বৈশিষ্ট্য আছিল কি, মাক ৰাক্ষসী বাপেক ঋষি। পূজাৰ দ্ৰব্য যজ্ঞৰ দ্ৰব্য তেওঁ সুবিধা পালে অসুৰকো দিয়ে দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত ধৰা পৰাৰ কাৰণে বজ্ৰ মাৰি তেওঁ শিৰচ্ছেদ কৰিলে। বিশ্বৰূপক শিৰচ্ছেদ কৰা দেখি দস্তা ঋষিয়ে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। যজ্ঞ আৰম্ভ কৰি খিতাহুতি দি আছে, মন্ত্ৰ উচ্চাৰণ কৰি আছে। কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিবৰ সময় হল, খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে কওঁতে মন্ত্ৰ ভুল হৈ গল। কি বুলি কলে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ কাৰণে মন্ত্ৰ ভুল হৈ গল। গতিকে ইন্দ্ৰৰ শত্ৰু তেওঁ নিজে। গতিকে তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৰিব লগা হল। সেইকাৰণে আমাৰ গুৰুজনে কৈছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আনৰ একো ধৰ্মতো নাহিতে অধিকাৰ। ঋষিমুনি সকলে শুদ্ধ মন্ত্ৰ উচ্চাৰণ কৰিব পৰা নাই। অন্য ধৰ্মবিলাকত নিয়ম বান্ধি থৈছে, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ এইখিনি শুদ্ধ হব লাগিব। যে মন্ত্ৰ ভুল হলেও ফলটো বিপৰীত হৈ যায়। সেইকাৰণে গুৰুজনে আমাক কৈছে, কলি লোকৰ মলিন মতিয়ে আমি তেনেধৰণে বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰ পূজা কৰিব নোৱাৰো। আমি কেৱল নাম ললেই হৈ যাব। নামত কোনো নিয়ম বান্ধি থোৱা নাই।
বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে সে কেৱলে অধিকাৰ হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ আমাৰ ৰাতিপুৱা ল'ব পাৰিব দুপৰীয়া নোৱাৰে দুপৰীয়া পাৰিব আবেলি নোৱাৰে আবেলি পাৰিব গধূলি নোৱাৰে ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে বুঢ়াই পাৰিব মাতা মানুহে মাইকী মানুহে নোৱাৰে এইবোৰ নিয়ম বান্ধি দিয়া নাই সেইকাৰণে আমাৰ নাম ধৰ্ম শ্ৰেষ্ঠ আনে ধৰ্মে মন্ত্ৰতন্ত্ৰ ছিদ্ৰ বহু হয় ভাগৱত ধৰ্মে নাহি শেষব সংশয় শুনিও গৈ ভাগৱত ধৰ্ম আছে যত কৰিব বেকত আজি তোমাৰো আগত যে ভাগৱত ধৰ্মৰ যিখিনি মানে বৈশিষ্ট্য তোমাক এতিয়া কম এই বুলি পেলাই ইমানতে পদৰ সামৰণি মাৰি আমাক মহাপুৰুষে উপদেশ দিছে কি বুলি শুনা সভা সদপদম কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ এই একাদশ স্কন্ধত নৱসিদ্ধৰ কথা তোমালোকে শুনা ঘূৰ কলি যুগে ইহে তৰণ উপায় এই কলি যুগত এতিয়া ঈশ্বৰৰ কথা শুনাৰ বাদে আৰু মুক্ত হোৱাৰ উপায় নাই নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই আমি ঈশ্বৰৰ কথা শুনিবই লাগিব কৈত পৰৈ নৰতনো তাৰো নাহি থিতি কোনে জানে মই ঘৰ পাম নে নাপাম পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ সেই মতে জীৱন চঞ্চল পদুম পাতৰ পানীৰ লগত আমাৰ জীৱনটো তুলনা কৰিছে আমাৰ দেহত থকা জীৱটো কোন সময়ত ওলাই যাব তাৰ কোনো সিদ্ধান্ত নাই সেইকাৰণে দৃষ্টি শক্তি থাকোঁতে শ্ৰৱণ শক্তি থাকোঁতে ভৰিৰ গতি শক্তি থাকোঁতে মুখৰ বাক শক্তি থাকোঁতে হস্ত কৰ্ম শক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি জীৱনটোক সাৰ্থক কৰিব লাগিব মানুহৰ জন্মৰ বাদে আৰু মুক্তি পোৱাৰ অন্য জীৱ নাই অন্য জীৱই মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে কেনেকৈ বেদত কৈছে পৰোপকাৰায় ফলন্তি বৃক্ষ গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাইছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে আনৰ উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ কৰিছে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত মানুহৰ জন্ম পালে আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে সেইকাৰণে দেৱতা সকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আমি মানুহ হৈ সেই কথা উপলব্ধি নকৰিলে আমাৰ জন্মৰ সাৰ্থকতা নহব সেইকাৰণে কৈছে যাই আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে আমাৰ হৃদয়তে কৃষ্ণ আছে কি কাৰণে আছে মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে আছে যাৰ দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি যোনে যেনেকৈ ভাবে তেনেকৈ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে আছে ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম তোমালোকে মোৰ পৰা বিচৰা নিয়মটো ভাগৱতত লিখি থৈ আহিছো তুমি শুনি পেলাই মোক কেনেকৈ ল'ৰা বিচাৰিব লাগে ছোৱালী বিচাৰিব লাগে নিয়ম বান্ধি থৈ আছে 24 ঘণ্টাত 8টা পোহৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈ 4টা পোহৰ আমাৰ নৱদম্পতিসকলে মনৰ বাঞ্ছিত ফল পাবৰ কাৰণে কোনটো পোহৰত যাব লাগিব এই কথা আমাক বান্ধি থৈছে অৰ্থাৎ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰত কোনো দম্পতি মানে সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে তাৰে প্ৰথম 2টা পোহৰ বাদ দিব লাগিব কোনে কৈছে বিজ্ঞানে যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান গতিকে 2টা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত আগবাঢ়িব লাগিব আমাৰ নৱদম্পতিসকল কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি দুইজনে আগতীয়াকে আলোচনা কৰিব লাগে যে প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা ল'ৰা লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে আপোনালোকে আগতীয়াকে আলোচনা কৰিব কৰি যথা সময়ত দুইজনে মনৰ ভাৱটো তেওঁৰ ওচৰত নিবেদন কৰিব লাগিব যদি দম্পতিৰ মাজত মতভেদ থাকে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনৰ ফলটো কেনেকুৱা হ'ব কাশ্যপ ঋষিৰ নিচিনা কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি
অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কৰিছিল কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। তিতিয়ে মানে হিংসাগুৰিয়া সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত পুত্ৰ দানৰ বাবে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰ দানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। আমাৰ দম্পতীসকলে যদি এই নিয়মবোৰ নাজানে, আমাৰ মানে দাম্পত্য জীৱনতো তেনেকুৱা অসুৰ সন্তান জন্ম হ'ব, যিটো সন্তানে বৃদ্ধ বয়সত আপোনাক সেৱা শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব। আজিৰ দৰে ভাগৱত শুনি যদি আমি এই নিয়মবিলাক তেওঁলোকক আগতীয়াকৈ জনাই দিব পাৰো, তেতিয়াহ'লে কোনো দম্পতীয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব নালাগে। এই কথা কৈছে। তাৰপিছত কৈছে, পৰম সুহৃদ নিজ আত্মা মহাহৰি অধুগতি যাই লোক টাংপ অনাদৰি। আমাৰ হৃদয়তে আত্মাৰূপে আছে, আমি তাক চিন্তা নকৰি আমি অধুগতি গৈছো। হেন জানি হৈও জানতে কৃষ্ণৰ সন্মুখ পাখৰা কি মতে যম যাতনাৰ দুখ। যে আমি চকুৰ আগতে দেখিছো কোনোবা মানে 100 বছৰ নোহোৱাকে আমাৰ চকুৰ আগতে মৰি গৈছে। কিয় বাৰু? আমাকতো ভগৱানে চবকে 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বৰিষ আৰু যাই উমলন্তে নেয়দশ বৰিষ ধনক উপাৰ্জনতে। বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাকে নাহিকে সগতি। শৰীৰকো পীৰে ব্যাধি চক্ষুৰে নাকলে আশা পাশে বান্ধিয়া গৃহতে থাকে গলে। হেন জানি শিশু হব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি সৰু কালৰ পৰা ল'ৰা ছোৱালীক ভাগৱত ধৰ্মৰ শিক্ষা দিব লাগিব। আমাক ভগৱানে 100 বছৰ দিছে, আমি আয়ুস বঢ়াব পাৰিম। আৰু আমি যদি ভাগৱতৰ নিয়ম নামানো আয়ুস কমি যাব। আমাৰ 8 প্ৰকাৰ সদাচাৰ ভাগৱতত উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানিব তাৰ 100 বছৰতকৈ আয়ুস বাঢ়িব, আৰু যি নামানে 100 বছৰতকৈ আয়ুস কমিব। মনত ৰাখিব কথাটো। আমাৰ মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবোৰ সকলো শিকি ললে। শিকাওঁতা মাধৱদেৱ 107 বছৰ, শিকাওঁতা শংকৰদেৱ 120 বছৰ। তেওঁৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম ৰাম এটা 140 বছৰ, মথুৰা দাস এটাই 151 বছৰলৈ আয়ুস বঢ়ালে। মনত ৰাখিব কথাটো। গতিকে আমি ভাগৱতৰ নীতি সদাচাৰ এৰি কেতিয়াও আমি আয়ুস বৃদ্ধি কৰিব নোৱাৰো। এই নিয়মখিনি বান্ধি থৈছে, এইখিনি আমি ল'ৰা ছোৱালীক জনাব লাগিব। তেতিয়া আৰু আমাৰ মানে চিন্তা কৰিবলগীয়া নাথাকে। কলিৰ পাতেক আছে চতুৰ্বিধি বেৰি, ৰাম ৰাম বুলিও পলাওক পাপে এৰি। এতিয়া আমি ৰাম ৰাম বুলিবৰ কাৰণে নিজেও অভ্যাস কৰিব লাগে, ল'ৰা ছোৱালীকো অভ্যাস কৰাব লাগে। বেদত কৈছে, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেই চাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি কেৱল ৰাম বুলি কোৱাৰ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হলেও আমি ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম ল'বলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice through the period of life, then it would be easy to remember God at the time of that age. এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে অজামিলৰ দৰে, অজামিলে 10 নম্বৰ নামহে নাৰায়ণ ৰাখিছিলে, ঈশ্বৰৰ নাম বুলি নাজানে, কিন্তু সকলো সময়তে আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাদ্যহী নামে কৰে চান। নজনাকেও যদি ঈশ্বৰৰ নাম লয়, নামে ক্ৰিয়া কৰিব। আপোনাৰ মুখৰ আগত বিষ অকমান পৰি আছে, আপুনি বিষ বুলি নাজানে অমৃত বুলি বুটলি খাই দিলে। গুৰুজনে কৈছে, তুমি নাজানি বিষ খালে বিহে কব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক,
জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন। আপোনালোকৰ জ্যোতিনগৰ এঘৰখন ঘৰত বোৱাৰীজনীয়ে গধূলা হোৱাৰ লগে লগে ধূপ ধূনা জ্বলাই গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰিছে, মুক্তিটো নে স্পৃহা যিটো সেহি ভকতক নম ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে বোৱাৰীজনী ছোৱালীজনী মহিলাগৰাকী প্ৰাৰ্থনাৰ সুৰ আৰু মাতত স্তব্ধ হৈ গৈছে। কিন্তু বোৱাৰীজনীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নম ৰসময় মাগুহু ভকতি মানেনো কি নাজানে। গুৰুজনে কৈছে নালাগে জানিব, নজনাকেও যদি জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন। সেই বোৱাৰীজনী প্ৰাৰ্থনাই ঘৰখনটো পবিত্ৰ কৰিব। তেওঁ প্ৰাৰ্থনাৰ প্ৰতিধ্বনি বতাহে যিমান দূৰলৈকে উৰাই নিব সিমান দূৰলৈকে জগত পবিত্ৰ হ'ব। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰে। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ কীট পতংগকো শীত কৰে পবিত্ৰ। এই তথ্যটো গুৰুজনাৰ ওচৰত কোনে দাঙি ধৰিছিল? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। তেওঁ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য প্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰ গুময় হিংসন। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখো। অৰ্থাৎ যিবিলাক নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সন্তান জন্ম দিবৰ কাৰণে সৃজন কৰাৰ প্ৰয়োজন নহয়, নৰ্মেল দিব পাৰিব দেই। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানৰ ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খুৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাৰ মাজলৈকে দি থৈ গৈছে। আপোনালোকে আজিৰ দৰে প্ৰতি বছৰে যাতে এই নামঘৰত এনেধৰণৰ অনুষ্ঠান আগুৱাই নিব পাৰে, তেতিয়াহ'লে আপোনালোকে এই জ্যোতিনগৰতে জন্মগ্ৰহণ কৰি মৰিও অমৰ হৈ ৰব। কেনেকৈ? একাদশ স্কন্ধত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছো। ইয়াৰ আচল তাৎপৰ্যটো হৈছে কি? দেহ দ্বাৰকা কাল সাগৰ। আজিৰ তাৰিখত যিমানখিনি আমি দ্বাৰকা গোট খালো, অহা বছৰৰ আজি তাৰিখতে যদি এই অনুষ্ঠানটো পাতে, আজি গোট খোৱা আটাইকেইখন দ্বাৰকা সেই তাৰিখলৈ নাথাকিবও পাৰে। খালে হয়তো কোনোবা দ্বাৰকা মানে তল যোৱাব। কিন্তু আপুনি এই গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, দহৰ কাৰণে, সমাজৰ উপকাৰৰ কাৰণে কি আদৰ্শ এৰি থৈ গ'ল? সেই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি আদৰ্শ এৰি থৈ গ'ল সেই আদৰ্শই তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে।